1826 চনৰ 24 ফেব্ৰুৱাৰী তেতিয়াৰ ব্ৰহ্মদেশ অৰ্থাৎ বৰ্তমানৰ এই ম্যানমাৰৰ ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু গাঁৱত এখন চুক্তি কৰা হৈছিল। সেই চুক্তিমতে ব্ৰহ্মদেশৰ ৰজাই অৰ্থাৎ মান ৰজাই ইংৰাজক 1 কোটি টকা দিবলগীয়া হৈছিল 4টা কিস্তিত। ফলত মান সাম্ৰাজ্যত তীব্ৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছিল। ইয়াৰ প্ৰথম কিস্তি লগে লগে পৰিশোধ কৰা হৈছিল। দ্বিতীয়টো কিস্তি 100 দিনৰ মূৰত পৰিশোধ কৰা হৈছিল আৰু বাকী দুটা কিস্তি 2 বছৰৰ পিছত পৰিশোধ কৰা হৈছিল। ব্ৰহ্মদেশৰ ৰজাই সেই ধন দিবলৈ বাধ্য হৈছিল কাৰণ ধন নিদিয়ালৈকে ব্ৰিটিছে ইয়াণ্ডাবুখন ত্যাগ কৰা নাছিল। কি আছিল এই ইয়াণ্ডাবু সন্ধিৰ দফাসমূহত অলপ দকৈ জানিবলৈ চেষ্টা কৰিম আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। এইখন হ'ল আমাৰ অসম। নৰ্থ ইষ্টৰ বৰ্ডাৰতে লাগি আছে এইখন ম্যানমাৰ, অৰ্থাৎ যাৰ আগৰ নাম আছিল ব্ৰহ্মদেশ। এই ব্ৰহ্মদেশৰ মাজেৰে পাৰ হৈ গৈছে ইৰাৱতী নদী। এই ইৰাৱতী নদীৰ এইখিনি ঠাইত ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰজা অৰ্থাৎ মান ৰজাৰ মাজত এখন চুক্তি হয়। সেই চুক্তিখন হোৱা ঠাইখনৰ নাম ইয়াণ্ডাবু আছিল বাবে চুক্তিখনৰ নাম ৰখা হয় ইয়াণ্ডাবু সন্ধি। কিন্তু কিয় কৰা হয় এই সন্ধি? ইয়াৰ উত্তৰ বিচাৰি আমি উভতি যাব লাগিব সেই সময়খিনিৰ 10 বছৰ আগলৈ। তেতিয়া আছিল আহোমসকলৰ ৰজা চন্দ্ৰকান্ত সিংহৰ দিন, 1816 চন। সেইখিনি সময়ত ব্ৰহ্মদেশৰ পৰা 8000 মান সৈন্য আহি অসম আক্ৰমণ কৰে। সেয়া আছিল মানৰ প্ৰথমটো আক্ৰমণ। কিন্তু মানসকলে সেই আক্ৰমণ কিয় কৰিছিল? তেতিয়াৰ আহোম ৰাজসভাৰ বুঢ়াগোহাঁই পূৰ্ণানন্দক হত্যা কৰিবলৈ এটা ষড়যন্ত্ৰ কৰা হ'ল। সেই ষড়যন্ত্ৰত গুৱাহাটীৰ দায়িত্বত থকা আহোমৰ বৰফুকন বদন চন্দ্ৰও জড়িত আছিল। কথাটো গম পাই ৰজাই বদন চন্দ্ৰক ধৰি আনিবৰ বাবে মানুহ পঠিয়ালে। বদন চন্দ্ৰই সেই খবৰটো গম পাই ব্ৰহ্মদেশলৈ পলাই যায় আৰু মান সেনা লগত লৈ অসম আক্ৰমণ কৰিবলৈ আহে। মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰি বহুতো অত্যাচাৰ লুটপাট কৰি মান সেনা গুচি যায়। তাৰপিছত 1819 চনত মানে আকৌ অসম আক্ৰমণ কৰে, অৰ্থাৎ সেয়া আছিল মানৰ দ্বিতীয়টো অসম আক্ৰমণ। সেইবাৰ মানে চন্দ্ৰকান্ত সিংহক ৰজা পাতি থৈ যায়, অৰ্থাৎ মানে পতা ৰজা হয় চন্দ্ৰকান্ত সিংহ। অৰ্থাৎ অসমত মানৰ শাসন আৰম্ভ হয়। তাৰপিছত 1821 চনত মানে তৃতীয়বাৰৰ কাৰণে অসম আক্ৰমণ কৰে, কাৰণ পাতি থৈ যোৱা ৰজায়ো তেতিয়া বিদ্ৰোহ আৰম্ভ কৰিছিল। অৰ্থাৎ 1816 চনৰ পৰাই অসম মানৰ অধীনলৈ যায়। 1824 চন ইংৰাজসকল অসমলৈ আহে মানক দমন কৰিবলৈ, কাৰণ তেতিয়া ইংৰাজ এলেকাসমূহত অন্যায়ভাৱে মানসকলে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। ইফালে আহোমসকলেও মানৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবৰ বাবে, অৰ্থাৎ মানৰ হাতৰ পৰা অসমখনক উদ্ধাৰ কৰিবৰ বাবে ইংৰাজসকলৰ সহায় বিচাৰিছিল। এইখিনি সময়তে ইংৰাজসকলৰ লগত মান সেনাৰ বহুকেইখন যুদ্ধ হয়। অৱশেষত মান সেনা ইংৰাজৰ সেনাৰ হাতত পৰাস্ত হয়। ফলত দুয়ো পক্ষৰ মাজত এইখন চুক্তি কৰিছিল, যিখন চুক্তিৰ নাম আছিল ইয়াণ্ডাবু সন্ধি। এই ইয়াণ্ডাবু সন্ধিখনত ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা আছিল ছাৰ আৰ্চিবল্ড কেম্পবেল আৰু ব্ৰহ্মদেশৰ ৰজাৰ ফালৰ পৰা আছিল মহা মিন লা কিয় টিন নামৰ এজন বিষয়া। ব্ৰিটিছ বাহিনীয়ে যি চুক্তি আগবঢ়াইছিল সেয়া মান ৰজাই মানিবলৈ বাধ্য হৈছিল। সেই চুক্তিখনত মান ৰজাক আভা ৰজা বুলি উল্লেখ কৰা হৈছে, কাৰণ তেতিয়া ব্ৰহ্মদেশৰ ৰাজধানী আছিল আভা। এই সন্ধিখনত আছিল 11টাকৈ দফা। এই ইয়াণ্ডাবু সন্ধিখন হোৱাৰ ঠিক আগৰ যুদ্ধখন অৰ্থাৎ 1825 চনত ইংৰাজ সেনা জয়ী হৈছিল, কাৰণ সেই যুদ্ধত ইংৰাজে মানৰ সেনাপতি মহাবলুকাক হত্যা কৰিছিল। ফলত মান সেনাৰ মনোবল ভাঙি পৰিছিল আৰু ব্ৰিটিছ সেনাৰ হাতত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত দুয়োপক্ষ বুজাপৰাত আহিল, কিন্তু মান ৰজাই সেই বুজাপৰা ভংগ কৰাত পুনৰ যুদ্ধ হয় আৰু ব্ৰিটিছে 1826 চনৰ ফেব্ৰুৱাৰীত পাগন আৰু ইয়াণ্ডাবু ঠাইখন নিজৰ অধীনলৈ আনে। ইয়াৰ ফলতে ইংৰাজে ধৰি দিয়া চৰ্তসমূহ ব্ৰহ্মদেশৰ ৰজাই মানিবলৈ বাধ্য হয়। মানসকলৰ লগত কৰা এইকেইখন যুদ্ধ আছিল ব্ৰিটিছে সেই সময়ত কৰা আটাইতকৈ খৰচী যুদ্ধ। সেই যুদ্ধত ইংৰাজ আৰু ভাৰতীয় সৈন্য মিলি প্ৰায় 15,000 সৈনিকৰ মৃত্যু হৈছিল। ইয়াতকৈও বেছি সংখ্যক মান সৈন্যৰ মৃত্যু হৈছিল। সেইকেইখন যুদ্ধত ব্ৰিটিছৰ খৰচ হৈছিল প্ৰায় $18.5 বিলিয়ন, যি খৰচৰ ফলত তেতিয়াৰ ব্ৰিটিছ শাসক তীব্ৰ অৰ্থনৈতিক সংকটত পৰিছিল।
ইফালে এই যুদ্ধৰ পিছত হোৱা সন্ধিৰ ফলত মান ৰজাই ইংৰাজক যি 1 কোটি টকা দিবলগীয়া হৈছিল তাৰ ফলত মান সাম্ৰাজ্য সাংঘাতিক অৰ্থনৈতিক সংকটত পৰিছিল। ইয়াৰ পিছতো ব্ৰিটিছে দুবাৰ ব্ৰহ্মদেশৰ লগত যুদ্ধত লিপ্ত হৈছিল আৰু অৱশেষত 1885 চনত সমগ্ৰ ব্ৰহ্মদেশখন ইংৰাজে নিজৰ অধীনলৈ আনে। এই ইয়াণ্ডাবু সন্ধিখনৰ 11টা দফাৰ কোনটো দফাতনো কি আছিল? দফা 1, শান্তিৰ স্বাৰ্থত দুয়োপক্ষই অৰ্থাৎ মান ৰজা আৰু ইষ্ট ইণ্ডিয়া কোম্পানী বুজাপৰালৈ আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। দফা 2ত উল্লেখ আছিল, চুক্তিমতে মান ৰজাই আগতে যিবোৰ কৰ আৰোপ কৰিছিল আৰু যিবোৰ ৰাজকীয় ঘোষণা কৰিছিল সেই সকলোবোৰ উঠাই ল'ব। এই দফা 2টো অসমৰ লগত জড়িত আছিল। ইয়াত উল্লেখ আছিল যে মান ৰজাই অসমৰ লগতে আন তলতীয়া ৰাজ্যৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰিব, অৰ্থাৎ অসমখন মানসকলৰ পৰা মুক্ত হ'ব। লগতে কছাৰী, জয়ন্তীয়া ৰাজ্য আৰু মণিপুৰ ৰাজ্যও ত্যাগ কৰিব মানসকলে। দফা নম্বৰ 3ত উল্লেখ আছে, স্থায়ী সীমাৰেখা নিৰ্ধাৰণ কৰিব, আৰকান গিৰিমালাক দুয়ো দেশৰ সীমা নিৰ্ধাৰণ কৰা হ'ব। দফা নম্বৰ 4ত উল্লেখ আছে, মান ৰজাই য়েহ, তাভয়, মেৰদৈ আৰু চেনাচেৰিম প্ৰদেশৰ অধিকাৰ ব্ৰিটিছক দিব। চেলাৱন নদী দুয়ো ৰাজ্যৰ সীমা হ'ব। দফা নম্বৰ 5ত উল্লেখ আছিল, যুদ্ধত হোৱা খৰচৰ ক্ষতিপূৰণ হিচাপে মান ৰজাই 1 কোটি টকা ব্ৰিটিছ চৰকাৰক দিব। দফা নম্বৰ 6ত উল্লেখ আছে, যুদ্ধত অংশ লোৱাৰ বাবে দেশী বা বিদেশী কোনো লোকক কোনো পক্ষই অত্যাচাৰ নকৰিব। দফা নম্বৰ 7ত উল্লেখ আছে, দুয়োখন চৰকাৰৰ মাজত হোৱা শান্তি আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশৰ অধিক উন্নত কৰিবলৈ দুয়োপক্ষৰ চৰকাৰে মন্ত্ৰী বা বিষয়া অনুমোদন কৰিব। সেই ব্ৰিটিছৰ মন্ত্ৰী বা বিষয়া থাকিব মান সাম্ৰাজ্যত আৰু মান সাম্ৰাজ্যৰ মন্ত্ৰী বা বিষয়া থাকিব ব্ৰিটিছৰ সাম্ৰাজ্যত। তেওঁলোকৰ লগত থাকিব 50জনীয়া দেশৰক্ষী দল। বিনিময় প্ৰথাৰ দ্বাৰা তেওঁলোকে বাসস্থান কিনিব পাৰিব। দফা নম্বৰ 8ত উল্লেখ আছে, যুদ্ধৰ আগৰ সময়ত চুক্তিবদ্ধ হোৱা ৰাজহুৱা বা ব্যক্তিগত লোনক স্বীকৃতি দিব দুয়োখন চৰকাৰে। মান ৰজাৰ ৰাজ্যত থকা কোনো ইংৰাজ নাগৰিকৰ মৃত্যু হ'লে আৰু তেওঁৰ উত্তৰাধিকাৰী নাথাকিলে তেওঁৰ সম্পত্তি ইংৰাজৰ হাতত গতাই দিব লাগিব মান ৰজাই। ইংৰাজৰ অধীনৰ সম্পত্তিৰ ক্ষেত্ৰতো একেই নিয়ম মানি চলা হ'ব। দফা নম্বৰ 9ত উল্লেখ আছে, যদি ব্ৰিটিছ নাও বা জাহাজ ব্ৰহ্মদেশৰ বন্দৰত ৰয়, মান ৰজাই কোনো কৰ আৰোপ কৰিব নোৱাৰিব। ইফালে মান ৰজাৰ জাহাজ ব্ৰিটিছৰ বন্দৰত ৰ'লেও কোনো কৰ লোৱা নহ'ব। ইউৰোপীয় বা ভাৰতীয় ব্ৰিটিছ প্ৰজাৰ জাহাজ বা বয়বস্তু ব্ৰহ্মদেশৰ বন্দৰত নমাব পাৰিব। 10 নম্বৰ দফাত উল্লেখ আছে, যুদ্ধত ব্ৰিটিছক সহযোগ কৰা চাম দেশৰ ৰজা আৰু প্ৰজা সকলোৱে এই চুক্তিৰ অধীনৰ সুবিধাবোৰ ল'ব পাৰিব। দফা নম্বৰ 11 অৰ্থাৎ অন্তিমটো দফাত উল্লেখ আছে, মান চৰকাৰে দেশীয়, আমেৰিকান বা ইউৰোপীয় সকলো বন্দীক ব্ৰিটিছৰ হাতত গতাই দিব। ঠিক তেনেদৰে ব্ৰিটিছেও মান দেশৰ বন্দীক মান চৰকাৰৰ হাতত গতাই দিব। 4 মাহৰ ভিতৰত সেয়া কাৰ্যকাৰী হ'ব। এয়ে আছিল ব্ৰিটিছ আৰু মানসকলৰ মাজত হোৱা 11 দফীয়া ইয়াণ্ডাবু সন্ধি। ইয়াত অসম, কছাৰী, জয়ন্তীয়া, মণিপুৰ কোনেও অংশগ্ৰহণ কৰিব পৰা নাছিল আৰু মানৰ হাতৰ পৰা অসমখন উদ্ধাৰ কৰিবলৈ আহি ব্ৰিটিছে অসমখন নিজৰ অধীনলৈ নিছিল আৰু আহোমৰ 600 বছৰীয়া ৰাজত্বৰ এইখিনিতে সম্পূৰ্ণকৈ অন্ত হৈছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।